বন্ধু বান্ধৱীসকল আমাৰ ল'ৰা ছোৱালীবিলাকক এতিয়া ক'ত ৰাখিব লাগে জানেনে? আপোনালোকক এটা ধুনীয়া উপায় দিছো মই। আপোনালোকে ডাঙৰ ডাঙৰ মানে ট্ৰাংক কিনক আৰু ল'ৰা ছোৱালীবিলাক চাবি মাৰি মাৰি ট্ৰাংকৰ ভিতৰত সোমাই ৰাখক। কাৰণ আমাৰ থকা বা মেলা বা ফুৰা কোনো আমাৰ অধিকাৰ নাইকিয়া যেন হৈ পৰিছে। কাৰণ আমি এতিয়া যদি ভালকৈ ওলাই যাবলৈ হলে বা কৰবাত যদি আমি ল'ৰা ছোৱালী অকলে পঠাবলৈ হলে তেতিয়া কিন্তু আমাৰ অধিকাৰ একেবাৰে নাইকিয়া হৈ পৰিছে। সেই গতিকেলৈ কৈছো আপোনালোকে এটা এটা ট্ৰাংক কিনক আৰু ল'ৰা ছোৱালীবিলাকক সোমাই ৰাখক। তেতিয়া আমাৰ অসমখন কি হ'ব জানেনে? তেতিয়া আমাৰ অসমখন সম্পূৰ্ণ এটা শূন্য হ'ব। তেতিয়া আমাৰ অসমখন বহুত আগুৱাই যাব। সেই গতিকেলৈ আপোনালোকক ক'লো কথাষাৰ চাগে আপোনালোকে হয়তো বুজি পাইছে মই কি কথাষাৰ কৈছো আৰু আপোনালোকক নতুনকৈ কোৱা কোনো প্ৰয়োজন নাই। কালি আমাৰ শিৱসাগৰত ইমান ডাঙৰকৈ এটা গণ আন্দোলন হৈ গ'ল, আপোনালোকে সকলোৱে জ্ঞাত। কিন্তু কিছুমান কথাই মানুহক বহুত বেছি আৱেগিক কৰে আৰু কিছুমান মানে কথা জানি শুনি কিছুমান লোকে ভুল কৰে। যিসকল লোকে মানে ভুল কৰিছে তেখেতসকলক ক'ব বিচাৰিছো যে মাথাত কি আছে, অকণমান যদি সিধাকে তেখেতলোকে থাকে আজি এই পৰিৱেশ হ'বলৈ নাপায়। অসমত থকা মানে সকলোৱে হৈছে অসমীয়া, কোনো জাতি গোষ্ঠীক ধৰি মই নকওঁ। কিন্তু দুটামান কথাৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হ'ল। মোৰো অন্তৰখনত বহুত বেছি দুখ লাগিল, কাৰণ আপোনালোকে জানি শুনি ভুল কৰিছে। আজি আপোনালোকে এনেকুৱা এটা যদি নকৰা হলে, আজি সেই অকণমানি ছোৱালীজনীক তেনেকুৱাখিনি অপমান নকৰা হলে আজি এই গতি হ'বলৈ নাপায়। আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে জানি শুনি কিছুমান ভুল কৰি আছে। আজি আমাৰ অসমীয়া বোৱাৰীয়ে হওক বা যিকোনো বোৱাৰী মানুহে হওক, ছোৱালীয়ে হওক, ল'ৰা ছোৱালীয়ে হওক, ক'ত থাকিব লাগিছিল? ল'ৰা ছোৱালী শিক্ষা অনুষ্ঠানত, বোৱাৰী ঘৰত যিকোনো কাম বনত ব্যস্ত আৰু ৰাজপথলৈ আজি বাউলী বতাহৰ দৰে ওলাই আহিব লগা হৈছে। কি কাৰণে? আপোনালোকৰ কাৰণে, যে আপোনালোকে কিছুমান কথা সম্পূৰ্ণ ভুল কাম কৰিছে। গতিকেলৈ আজি আমি এনেকৈ অসমীয়া হৈ ৰাজপথত ওলাই পৰিবলগীয়া হৈছে। দেখিছে আপোনালোকে, মই স্ক্ৰীণত লগাই আছো, বাউলী বতাহৰ দৰে আহিব লগা হৈছে আপোনালোকৰ কাৰণে। যে আপোনালোকে চিধা থাকক, তেতিয়া আমাৰ অসমখন সোণৰ অসম হ'ব। প্ৰতিটো ক্ষেত্ৰতে ধৰ্ষণ, হত্যা, মাৰ পিট, ইউটিউব ফেচবুক খুলিবই নোৱাৰি। মাত্ৰ সেই তিনিটা শব্দৰে আমাৰ গোটেই চাৰ্কলটো আৱৰি লৈছে। সেইকাৰণে মই ক'বলৈ বাধ্য হ'লো। আজি তেওঁলোকৰ কাৰণে এইটো ঘটনা ঘটিছে, কাইলৈ যে মোৰ লগত নহ'ব সেইটো কি মানে আছে নেকি? সেইটো কেতিয়াও মানে নহয়। সেইকাৰণে যে কৈছো আপোনালোকে সম্পূৰ্ণ সতৰ্ক হওক, সকলোৱে মিলিজুলি এখন সুসমাজ সুশৰীৰে গঢ়ক আৰু আনন্দ ফূৰ্তিৰে থাকক। আৰু কিছুমান মানে এনেকুৱা ধৰণৰ নিগেটিভ ধান্দা লৈ মানে ৰাস্তাই পথে ঘূৰিবলৈ বাদ দিয়ক, যাতে নিজৰ নিজৰ কামত সকলোৱে ব্যস্ত থাকক। আজিকালি মানে মানুহৰ এনেকুৱা এটা হৈ পৰিছে, অন্যায় বা কিবা এটা যদি নকৰিলে শান্তিয়ে নপলায়। আৰু এটা কথা কওঁ, কিন্তু এটা মন্তব্যই মোক বহুতখিনি মানে অন্তৰখন চুই গ'ল, তাকে আগবঢ়াইছো আপোনালোকলৈ। যিটো দাৰ মন্তব্য, কিন্তু মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। কিন্তু এই কথাষাৰ আপোনাৰ কাৰণে মানে বহুত গ্ৰহণযোগ্য কথা ক'লে আপুনি। আৰু ময়ো সেইদিনা দেখিলো বলবমত মানে এনেকুৱাই লেতেৰা পৰিৱেশ, এনেকুৱাই লেতেৰা মানে গান বাজনা মানে বজিবলৈ ধৰিছে। তাকে ক'লো ময়ো আপোনাৰ পক্ষে আছো, তাকে অকণমান স্ক্ৰীণত আগবঢ়াইছো। যিটো দা মন্তব্য শুনক। আৰু এটা কথা কৈছো, আজি শিৱসাগৰলৈ বলবম আহিছে, আমি ভাল পাইছো। ভগৱানক তেওঁলোকে সন্মান কৰিছে, ভগৱানক শ্ৰদ্ধা জনাইছে, ভক্তি কৰিছে, আমি ভাল পাইছো, আমি স্বাগতম জনাইছো। কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই ডিজে লগাই মুন্নি বদনাম হুই এইবিলাক ভোজপুৰি গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব। গতিকে আজি আমি ইতিমধ্যে শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছো। আৰু এই যি যাত্ৰা, এই যাত্ৰা আমি অনাদি অনন্ত কাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলো। সকলোৱে মানে আমি খিলঞ্জীয়া, আমি কোনো অন্য দেশৰ বা অন্য মানুহ নহয়। কাৰণ আপোনালোকে যদি ভাল ধৰণে থাকে, সুশৰীৰে থাকে আৰু সুস্থ সবল মগজেৰে সকলোখিনি কাম কৰে, তেতিয়াহ'লে কিন্তু আমি সকলোৱে এখন সুসমাজ গঢ়িব পাৰিম। তাকে মই অনুৰোধ জনালো আপোনালোকলৈ। আৰু খুব বেয়া লাগিল আৰু কিছুমান মন্তব্যও মানে অন্তৰ চুই গ'ল। আৰু জিতু দা আৰু চলিহা দা, আপোনালোক দুয়োজনলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আপোনালোকে যদি ইমানখিনি সহায়
সহযোগ ৰাইজৰ বাবে নজনায় তেতিয়াহ'লে কিন্তু সঁচাকৈ আমাৰ অসমখন অথলে যাব। কিন্তু তাকে ক'লো, ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।